হয়, বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাখন উগ্ৰপন্থীয়ে বাছি লৈছে নেকি, ইয়ালৈ এক প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো যোৱাকালি কৰিমগঞ্জৰ বিনোদিনী ঠাইত গুলীয়াগুলী হৈছিল আৰু গুলীয়াগুলীত এজন যুৱক আহত হৈছিলে আৰু যিজন যুৱকে গুলীয়াইছিলে আবুল হুছেইন নামৰ যুৱকজন, তেওঁ আৰক্ষীয়ে কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰাৰ পিছত তেওঁৰ পৰা জানিব পাৰে যে তেওঁৰ পৰা এটা পিষ্টল এটা উদ্ধাৰ হৈছিলে, যি পিষ্টল দি জছিমুদ্দিনক গুলীয়াইছিলে। ইয়াৰ পিছতে কিছু তথ্য আৰক্ষীৰ হাতত আহিছে আৰু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ কৰিমগঞ্জৰ বিনোদিনী। এই যিখিনি ঠাই আপোনালোকে দেখিব পাৰিছে, এয়া হৈছে এটি গাঁত সাদৃশ্য সুৰুং আৰু এই সুৰুংটো কিহৰ বাবে বনোৱা হৈছে বা ইয়াৰ মূল কাৰণ কি, ইয়াৰ পিছতে এটা ৰহস্য আছে। কিয়নো এই যিটো অঞ্চল হৈছে ইয়াতে অতি দুৰ্গম অঞ্চল হয়, ইয়াতে এনে মানুহ খোজকাঢ়ি আহিব নোৱাৰে। ইয়াৰ পিছতো ইয়াতে যি এইটো গাঁত সদৃশ ইয়াৰ ভিতৰৰ যি দৃশ্য আছে, এয়া প্ৰাগনিউজৰ দৰ্শকসকলে দেখিব পাৰিছে। ইয়াতে এটা যেন বাংকাৰৰ দৰে বনোৱা হৈছে, ভিতৰত ইয়াতে দৰ্জাও আছে আৰু ক'বলৈ গ'লে ইয়াৰ যে বনোৱা হৈছে ইয়াৰ মূল উদ্দেশ্য এইটোৱে হ'ব পাৰে যে ইয়াতে কালি যিজন ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ব কৰিছে যে আবুল হুছেইন, তেওঁৰ লগত কিবা উগ্ৰপন্থীসকলৰ কোনো সংগঠনৰ তেওঁলোকৰ যোগাযোগ আছে নে নাই এয়াও কোৱা মুস্কিল। কিয়নো এই যিজন ব্যক্তি আছে তাৰ এটা ফটো আৰক্ষীৰ হাতত আহিছে যে এটা আগ্নেয়াস্ত্ৰ লৈ তেওঁ এটা ফটো উঠিছিলে আৰু তেওঁ আমাৰ আগত এটা ভাষ্য দিছিলে যে তেওঁ ডিমাপুৰত গৈছিলে, ডিমাপুৰত কিছু মানুহৰ লগত তেওঁৰ যোগাযোগ আছিলে। মুঠতে এই যিটো গাঁত সাদৃশ্য যিটো বাংকাৰ, ইয়া এক প্ৰকাৰ যে তেওঁলোকে কোনো ধৰণৰ কোনো লোকক যদি কিডনেপ কৰে ইয়াতে আনি ৰাখিব পাৰিব, অন্যথা যিসকল মানে উগ্ৰ সংগঠনৰ যি লোক আছে তেওঁলোকে আহি ইয়াতে থাকিব পাৰিব। এনে পৰিস্থিতি আৰক্ষী ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। এই যি ঠাই হৈছে এই ঠাই হৈছে কৰিমগঞ্জৰ বিনোদিনী হয় আৰু বিনোদিনী যে দুৰ্গম অঞ্চলত ইয়াৰ যে ভিতৰৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে যে ইয়াতে যিটো বাংকাৰ, এইটো বাংকাৰটো বনোৱা হৈছে আৰু ইমান দুৰ্গম অঞ্চলত এই বাংকাৰটোৰ আঁৰত যি উগ্ৰপন্থীসকলৰ দেখি কিবা এটা ইয়াত থাকিব পাৰে, এয়া নিশ্চয় ক'ব পাৰোঁ।